কেৰুলা পোকে আক্ৰান্ত কৰিছে, ইমান আক্ৰান্ত কৰিছে যে আমি ঘৰে দুৱাৰে থাকিব পৰা নাই। এই পকীঘৰৰ খিৰিকীৰ ওপৰেদি যাই যাই বিছনাত শুব পৰা নাই। থকাত খোৱা বোৱা ইমান অসুবিধা হৈছে যে সেইটো ক'ব নোৱাৰি। যোৱা ৰাতিত মই ভাত বনাব পৰা নাই, পাকঘৰত যাই ইমান সোমাইছে যে আৰু সেইটো ক'ব নোৱাৰি। যোৱা ৰাতি মই চাহ খাইহে ৰাতিটো উপভোগ কৰিছোঁ। আমি দেখিছোঁ, আগত দেখিছোঁ, এনেকুৱা দেখা নাই, দুই এটা এনে ওলাইছে আৰু ইমান জৰুৰী হোৱা নাই সেইবোৰ পোকটোৰ। কিন্তু কেতিয়া ইমান পোক আহিছে যে ঘৰে দুৱাৰে থাকিব পৰা হোৱা নাই। কেইদিন হ'ল এনেকুৱা? প্ৰায় এসপ্তাহ হ'ল। কি বিচাৰে এতিয়া আৰু আমি ঔষধ পানী দিছোঁ, এই বীজভাণ্ডাৰৰ পৰা পয়জন আনি দিছোঁ, সিমান মৰা নাই। আমি জুইয়েদি লাহে লাহে পুৰিছোঁ আৰু। এই যোৱা এসপ্তাহ ধৰি কেৰুলোৱা পোক ওলাইছে, পথাৰৰ পৰা ঘৰত সোমাইছে, মানে পথাৰত ৰ'দ, সেইকাৰণে ঘৰত উঠিছে আহি কেনে এই পোকবিলাক ঘৰত সোমাই যায়। তাৰপিছত তামাম চেন, থাকিব নোৱাৰি, ইমান অসুবিধা হৈছে আমাৰ, মানে থাকা কষ্ট হৈ গৈছে আমাৰ। কি নাম ঠাইখিনিৰ নাম কি? দাবুন্দিয়া গাঁও। চব পৰিয়ালতে, কিছুমান পৰিয়াল কম আছে, মানে পথাৰৰ অলপ দূৰত যিবিলাক সেইবিলাক কম আছে। আমি বিচাৰোঁ মানে কিবা চৰকাৰৰ ফালৰ ঔষধ পানী দিলে মানে এইটো খেদিবৰ কাৰণে বা মাৰিবৰ কাৰণে। তাৰমানে কেৰুলোৱা পোকে মানে কি একদম জাকে জাকে পথাৰৰ পৰা আহি একদম মানে ঘৰত মানে বিচনাত উঠি যায়, মানে ল'ৰা ছোৱালী লৈ মানে থাকিব নোৱাৰা তেনেকুৱা অৱস্থা হৈ গৈছে। মানে এই বছৰ মানে বৰষুণ একেবাৰে কম হৈছে যে সেইকাৰণে মানে পথাৰৰ পৰা এইবিলাক আহি আছে। কি বিচাৰে এতিয়া আপোনালোকে? এতিয়া মানে কৃষি বিভাগে মানে ইয়াৰ কিবা ব্যৱস্থা উলিয়াব পৰা যায় নেকি, মানে কেনেকুৱা মানে ঔষধ পাতি দিলে মানে মৰে নেকি, তেনেকুৱা যদি কৰিব পাৰে সেইটো মানে আমি কৃষি বিভাগক এই আহ্বান জনাইছোঁ। আতংকিত হৈ আছে, মানে ঘৰত মানে জাকে জাকে চাৰিওফালৰ পৰা সোমাই থাকে, মানে ৰাতি মানে ল'ৰা ছোৱালীবিলাকৰ অসুবিধা হৈ যায়, মানে যদি কেতিয়াবা চকু কাণেদি সোমাই যায়। কি নাম গাঁওখনৰ? গাঁওখনৰ নাম দাবন্দিয়া।